নমস্কাৰ। আজি মই আপোনালোকলৈ পাকঘৰত থকা বস্তুৰে আপোনালোকে কম সময়ত বনাব পৰা অতি সোৱাদ লগা মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে হোটেলৰ মিঠাইতকৈও এই মিঠাইটো ঘৰত বনালে বেছি ভাল পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই মিঠাইটোৰ কাৰণে 1 লিটাৰ গাখীৰ লৈছোঁ। গাখীৰ লিটাৰ প্ৰথমতে মই হাই ফ্লেমত উতলাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আপোনালোকে এইদৰে মিঠাইটো বনালে দোকানৰ মিঠাইতকৈও বেছি সোৱাদ লগা হ'ব। আপোনালোকে এইদৰে বনাই চাব। এয়া গাখীৰ উতলিব লৈছে। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিম। এয়া মই ল' কৰি দিলোঁ। এতিয়া মই ইয়াতে লৈছোঁ এয়া এচামুচ নেমুৰ ৰস, এচামুচ পানী। আপোনালোকে ইচ্ছা কৰিলে ভিনেগাৰো দিব পাৰে। মই নেমু আছিলে নেমুৱে দি দিছোঁ। একেবাৰে নিদিব, কম কমকৈ দি এইদৰে এইখিনি ফটাই ল'ব লাগিব। এইখিনি চেনা বনাই ল'ম। এয়া দেখিছেনে ফাটিব লৈছে। কম কমকৈ দি এইদৰে আপোনালোকে গাখীৰখিনি ফটাই ল'ব। এয়া দেখিছেনে এইদৰে পানীখিনি ভালদৰে গাখীৰখিনি ভালদৰে ফটাই ল'ব। এইদৰে পানী হৈ যাব লাগিব। এয়া দেখিছেনে এইদৰে হৈ যাব লাগিব। আপোনালোকে নেমুৰ ৰস ল'লে এচামুচ নেমু ল'ব, এচামুচ পানী ল'ব, আৰু ভিনেগাৰ ল'লে এচামুচ ভিনেগাৰ, এচামুচ পানী। এইদৰে লৈ আপোনালোকে যেতিয়া গাখীৰখিনি উতলিব গেছৰ ফ্লেমটো ল' কৰি দিব, দি এইদৰে ফটাই ল'ব কম কমকৈ দি। এতিয়া মই গেছ অফ কৰি এইখিনি নমাই ল'ম। মই চচপেন এটাত কটন কাপোৰ এখন এইদৰে লৈ লৈছোঁ। ইয়াতে মই নমাই ল'ম। এতিয়া মই ইয়াতে এয়া ঠাণ্ডা পানী এইদৰে দি ভালদৰে ধুই ল'ব লাগিব। নেমু টেঙা দিছোঁ। এয়া টেঙা ভাৱ নথকাকৈ এইদৰে ধুই ল'ব। এতিয়া ইয়াৰে পানীখিনি ভালদৰে গুচাই ল'ব লাগিব। একেবাৰে পানী নথকাকৈ লৈ ল'ব। এইখিনি মই ভালদৰে আতি এইদৰে পানীখিনি ভালদৰে গুচাই ল'ব যাতে পানী নাথাকে। এতিয়া মই এইখিনি ঠাণ্ডা হোৱাৰ কাৰণে 10 মিনিট সময় থৈ দিম। আপোনালোকে পনীৰৰ এয়া পানীখিনি চব্জিটো ব্যৱহাৰ কৰিব পাৰে বা আটা মঠিলে এইখিনি ব্যৱহাৰ কৰিব পাৰিব। এইপিনে মোৰ 10 মিনিট সময় হৈ গ'ল। এয়া মিক্সিৰ জাৰ এটা লৈছোঁ। ইয়াতে মই পনীৰখিনি এইদৰে অলপ ভাঙি ভাঙি এইদৰে দি দিব। এতিয়া মই মিক্সিৰ এইখিনি মই মিক্সিত এইদৰে এবাৰ মাৰি ল'লে একেবাৰে মিহি হৈ যায়। একেবাৰে মিহি দেখিছেনে এইদৰে হৈ যাব। হাতেৰে মঠি ল'ব পাৰি, কিন্তু এইদৰে মিক্সিত মাৰি ল'লে বেছি ভাল, মিঠাইটো বেছি ভাল হয়। এইখিনি মোৰ ৰেডি হৈ গ'ল। মই গেছত কেৰাহী এখনত এয়া 250 গ্ৰাম গাখীৰ দি দিছোঁ। বস্তুৰ পৰিমাণখিনি আপোনালোকক কৈ যাম। প্ৰথমে লোৱা হেতাখনে মই লৈছোঁ। এতিয়া মই প্ৰথমতে গেছৰ ফ্লেমটো হাইতে এইখিনি উতলাই ল'ম। এতিয়া মই ইয়াতে দি দিম এয়া আধা কাপ ফ্ৰেছ মলাই দি দিছোঁ। 3 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। খুব টেষ্টি হয়, আপোনালোকে এইদৰে বনাব। ইয়াত মই আধা কাপৰ অলপ বেছি আৰু 1 কাপৰ কম চেনি দি দিছোঁ। চেনি আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব, আৰু এই মিঠাইটোত আপোনালোকে মিঠাটো অলপ কমায়ে দি দিব, বেছি মিঠা হ'লেও ভাল নালাগে। এতিয়া ইয়াতে ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি দি দিছোঁ। আধা চামুচ জোখত দি দিছোঁ। এই গোটেইখিনি মই ভালদৰে উতলাই ল'ম। এয়া দেখিছেনে উতলিব লৈছে। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দি দিম। এইদৰে ছাইডৰবোৰ গুচাই থাকিব, নহ'লে মিঠাইটোৰ কালাৰটো বেলেগ হৈ যাব। আপোনালোকে ছাইডৰবোৰ এইদৰে গুচাই থাকিব।
এয়া গোটেইখিনি ভালদৰে 3-4 মিনিট সময় এইদৰে উতলাই ল'লোঁ। এতিয়া মই ইয়াতে এয়া চেনাখিনি মিক্সিৰ জাৰটোৰ পৰা ইয়াতে দি দিম। এইদৰে খুব টেষ্টি হয়, আপোনালোকে এবাৰ এইদৰে বনাব। এয়া মই জাৰটোৰ পৰা গোটেইখিনি ভালদৰে এইদৰে দি দিলোঁ। এতিয়া মিডিয়াম ফ্লেমত এইখিনি প্ৰথমতে মই এইদৰে উতলাই অলপ ডাঠ কৰি লওঁ। এয়া ডাঠ হৈ আহিছে, এয়া দেখিছেনে? এইদৰে যেতিয়া ডাঠ হৈ আহিব আপোনালোকে গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি দিব। আপোনালোকে চানাখিনি কেৱল মিক্সিৰ জাৰত এইদৰে গুড়ি কৰি ল'ব। এইদৰে মাজে মাজে ছাইডৰবোৰ গুচাই থাকিম। এইদৰে গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাই এইদৰে লৰাইয়ে আছোঁ মই। বেছি সময় নালাগে আৰু 2 মিনিটমান সময় এইদৰে লৰাই থাকিলে হৈ যাব। আপোনালোকে আলহী আহিলে এই মিঠাইটো একেবাৰে কম বস্তুৰে আৰু কম সময়তে এইদৰে বনাব পাৰিব। বেছি বস্তুৰ দৰকাৰ নাই। এইখিনি এয়া দেখিছেনে? ডাঠ হৈ আহিছে আৰু 1 মিনিটমান সময় এইদৰে লৰালে হৈ যাব। এইখিনি মোৰ হৈ গ'ল। ইয়াতকৈ আৰু যেতিয়া এইদৰে শুকান শুকান হৈ পৰিব, এয়া দেখিছেনে? ইয়াতকৈ বেছি যদি আপোনালোকে এইদৰে লৰাই থাকে একেবাৰে মিঠাইটো খাবলৈ ভাল নালাগিব, টান টান হৈ পৰিব। আপোনালোকে এইদৰে কেৰাহীখনৰ যেতিয়া পানীটো একেবাৰে নোহোৱা যেন লাগে এইদৰে লগা নলগা হৈ থাকিব। এয়া দেখিছেনে চেনি পানীখিনি? তেতিয়াই আপোনালোকে গেছ অফ কৰি এয়া নমাই ল'ব। এয়া মোৰ হৈ গ'ল, এতিয়া মই নমাই লওঁ। এয়া মই থাল এখন লৈছোঁ, ইয়াতে এয়া মিঠাইৰ মিশ্ৰণখিনি এইদৰে নমাই ল'লোঁ। এতিয়া মই ইয়াতে ভালদৰে এইদৰে মিলাই ল'ম। আপোনালোকক মই এটা টিপছ দি আছোঁ। এইদৰে মিলাই এতিয়া মই চামুচ এখন লৈছোঁ, লৈ এইদৰে ছাইডবোৰো ভালদৰে মিলাই যাম। আপোনালোকে যদি যেতিয়া এইখিনি হ'বৰ হয় তেতিয়া এইখিনি শুকান শুকান হৈ পৰিবও পাৰে, কেতিয়াবা আপোনালোকে জোখটো ভালদৰে নাজানিলে। তেতিয়া আপোনালোকে কি কৰিব, এচামুচ গাখীৰ দিব। গাখীৰ দি এইখিনি আৰু মিক্সিত এবাৰ মাৰি ল'ব। তেতিয়াও এইদৰে মিঠাইটো হৈ যাব। একো ভয় খাব লগা নাই। শুকান হৈ পৰিলে এচামুচ গাখীৰ দি আপোনালোকে মিক্সিত গোটেইখিনি এবাৰ গুড়ি কৰি ল'ব। এয়া দেখিছেনে? মই ভালদৰে মিলাই ল'লোঁ। এয়া গৰম হৈ আছে। 10 মিনিট সময় মই এইদৰে থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে ঠাণ্ডা হৈছে। এতিয়া মই এইদৰে পিচ পিচকৈ কাটি লওঁ। আপোনালোকে ঘৰত এইদৰে বনাব, দোকানৰ মিঠাইতকৈও বেছি ভাল পাব। এয়া মই এইদৰে পিচ পিচকৈ কাটি ল'লোঁ। এপিচ মই আপোনালোকক দেখাই দিছোঁ উলিয়াই ইয়াৰ পৰা। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে মই গোটেই মিঠাইখিনি প্লেটত উলিয়াই ল'ম। মই অলপ প্লেটত উলিয়াই ল'লোঁ, বাকীখিনি এয়া আছেই। এতিয়া মই ইয়াতে আপোনালোকৰ ওচৰত থাকিলে এইদৰে দিব পাৰিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে মই কেশৰ আছিলে এইদৰে দি যাম। এয়া দেখিছেনে? ইয়াত এপিচ এইদৰে পিস্তা দি দিছোঁ। এয়া দেখিছেনে? ওচৰৰ পৰা দেখাই দি দিছোঁ। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এয়া মই ৰেডি কৰি ল'লোঁ। আপোনালোকে ঘৰত কম বস্তুৰে এইদৰে বনাব পাৰিব।
বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।